কিমান attempt is equal to the right attempt. 5 জুলাইত যেতিয়া প্ৰিলিমছ হ'ব আমি কিমানটা কুৱেশ্যন attempt কৰিম 70টা 80টা 90 নে ডাইৰেক্ট 100 কিমানটা কুৱেশ্যন attempt কৰিম সেইটো আমি ঘৰতে ফিক্স কৰি যামনে পেপাৰখন যদি টান আহি যায় তেতিয়া আমি কি কৰিম পেপাৰখন যদি এজ ইউজুৱেল যোনখন আহি আছে তাতকৈ অকণমান ঢিলা টাইপৰ পেপাৰ এখন আহে তেতিয়া কিমানটা কৰিম এইবোৰে একদিনত সোমাই থকা আমাৰ মনত আহি থকা কুৱেশ্যনটো কাৰ যোন নতুন তেওঁৰ বুলিটো নহয় ইভেন যোনে প্ৰিলিমছ বাৰ 2-3 বাৰ ক্লিয়াৰ কৰি আছে তেওঁলোকেও এই কুৱেশ্যনটো ফেচ কৰি আছে কাৰণ এইবাৰ আমাৰ কাট অফটো কিমান যাব কি যাব তাত অলপ প্ৰেডিক্ট কৰাত অলপ অসুবিধা হৈছে কিয় এটাটো সিএম ফেক্টৰ হেতুটো আমি জানো আমি এটোই অলপ কনফিউজ হৈ আছো পেপাৰ কি যাব সেকেন্ডটো কোনটো ফেক্টৰ যে পোষ্ট কম হলে 110 তকৈ ওপৰত গুছি যাব নেকি 110 তকৈ ওপৰত গলে আমি কি কৰিম যোৱাবাৰ মই এটো কথা কেবাবাৰো মই কৈছো যে যোৱাবাৰ মোৰ স্কোৰ আছিল 112 112 তো 112 কাট অফটো কেনেকে স্কোৰ কৰিছিলো তাৰ কাৰণে কি লাগে হেতুটো মই বেলেগ ভিডিওত এই কথাটো অলপ মই কৈ আহিছো কিন্তু মই আজি অলপ মানে নাম্বাৰ গেমটোৰ ওপৰতহে বেছি ফোকাস কৰিম যে নাম্বাৰটো 1122 আমি কেনেকে আমি এচিভ কৰিব পাৰো তাৰ কাৰণে কি লাগে নাম্বাৰ গেমটোৰ ওপৰত মই আজি আপোনাক ডিসকাস কৰিম তো হেতু যেতিয়া মই ডিসকাস কৰিম মই প্ৰথম ব্ৰেকআপ এটা দেখাই লৈছো যে কেনেকে আপোনাৰ কোৱেশ্চনছটো আমি কৰো আমি জেনাৰেলি কেনেকে কৰো আমি ধৰক ফাৰ্স্ট ৰাউণ্ডত আমি কি কৰো কোৱেশ্চনবোৰ আমি যোনবোৰ পাৰো টাইপ বা যোনখিনি আমাৰ কাৰণে কমফৰ্টেবল কোৱেশ্চন পাৰি পঢ়া কোৱেশ্চন নহয় কিন্তু পঢ়া কোৱেশ্চন বুলি ক'লে তাত 40টা 50টা মানে থাকে তাত 40টা 50টা বহুত বেছি কলো মই 30 পৰা 40টা 50 কোৱেশ্চন পঢ়া থাকে মানে যোনকিটা কমফৰ্ট কোৱেশ্চন যাক আৰু আপোনাৰ কি লাগে দেখি লাগে আপনা এতিয়া আপনা পঢ়াৰ কথা মই কম এতিয়া হে আপনা কোৱেশ্চন গিটাৰ 80টাৰে আপুনি 56টা কি হয় তাৰ এই 56টা আপুনি যোনে আপোনাক কি দিয়ে ধৰক ধৰি লওক মই মোৰ ব্ৰেকআপটোত কৈছো 56টা আপোনাৰ কাৰেক্ট হল আপোনাৰ ধৰক 24টা ভুল হল তো 56ত কাৰেক্ট হওঁতে ইয়াৰ পৰা গল 112 পালো আৰু আপোনাৰ মাইনাস গুছি গল 12 তাৰ মানে আপুনি 100 কোট আছিলে আপোনাৰ প্ৰথম ৰাউণ্ডটোতে মোৰ 100 হৈ গৈছিল তো প্ৰথম ৰাউণ্ডটোত যেতিয়া আপোনাৰ 100 হৈ যায় তাৰ মানে আপুনি ধৰক কাট অফতকে আপুনি কমফৰ্টেবল যোৱাবাৰ কাট অফ আছিল যোনে জানে 86 কাট অফ আছিল নহয় নে 86 নে 87 কিবা এটা কাট অফ আছিল যি ন ধৰক তাৰ মানে আপুনি কমফৰ্টেবলি আছে যোৱাবাৰ ইয়াত বা ইউ এজ ইউজুৱেল তেনেকুৱা এটা ৰেঞ্জৰে কাট অফ আহি আছে তথাপিও আপুনি সেফ জোনত আছিল কিন্তু মোক খজতিটো বেছি সেই কাৰণে কি কৰো আৰু 10টা মাৰো আৰু খজুৱাই ৰব নোৱাৰি আৰু 10টা মাৰো হি দুটা মাৰিবলে আৰু দুটা মাৰিবলে থাকতে টানি লৈ গুছি গল আৰু পেপাৰখন টানি লৈ গুছি যায় তো আৰু যদি 2 মিনিট মান দিলে তেনে আৰু মাৰি থাকো ফুটিতে এতিয়া কথা হল এটো যে মই এ পিছৰ গিটা মাৰো কথাটো কৈছো তাৰ পৰা মই কেনেমান এনালাইসিস কৰিছো দেই মানে এনালাইসিসটো কি যে আমি জেনাৰেলি এটো বস্তু চাও বহুত কিমান মাৰিছো কিমান নেগেটিভ গৈছে কিমান মৰাগিটা কিমান নেগেটিভ গৈছে হেতু চাও কিন্তু মোৰ মতে ইট ইজ নট দা ৰাইট ৱে আপুনি মৰা যিমান গিটা মাৰিছে তাৰ পৰা আপুনি গেইনটো পজিটিভ নে নেগেটিভ হেতু চাও কিমানটা ধৰি লওক 10টা কোৱেশ্চন মই লাষ্টত একদম একেবাৰে লাষ্টৰ একদম ওয়াৰ্নিং বেল মৰা পাছত 8টা কোৱেশ্চন যোনগিটা মাৰিলো সেই গিটাৰ ওয়াৰ্নিং বেলৰ 5 মিনিটত মৰা 8টা কোৱেশ্চনৰ 5টা মোৰ নেগেটিভ গৈছে ধৰি লওক মই এটা চাই লৈছো যদি 5টা নেগেটিভ গৈছে 3টাহে কাৰেক্ট হৈছে মানুহে হেতুতে দুখ হৈ যায় আমাৰ যে 5টাটো ভুল হৈ গল কিন্তু টেকনিক্যালি আপুনি চাওক 3টা কাৰেক্ট হল আপুনি কিমান পালে 6 মাৰ্ক 5টা ভুল হলত আপুনি কিমান পালে 2.5 তেতিয়াও আপুনি 3.5 এটা মই পজিটিভলি হে গেইন কৰিলো মই এটো কোৱা নাই ৰে আপুনি মই মাৰিব না মাৰিব কিমান মাৰিব সেই বস্তুটো সব মানুহ লৈ ভিন্ন মোৰ এফসিকিউ এপ্টিটিউড আপোনাৰ এফসিকিউৰ লগত বেলেগ মই যোনটো ধৰক মোৰ নলেজ লেভেল বেলেগ এটা মানুহৰ লগত নলেজ লেভেল বেলেগ সব বস্তুৰ ইয়াত ফেক্টৰ বহুত মই ধৰি লৈছো সেই ফেক্টৰ গিটাক আমি এটা লেভেল প্ৰিপেয়াৰ কৰি আহি পালোহি তাৰ পাছত কি হয় মানে এই কথাটো আৰু হেতু মানুহ লৈ এগেইন এটো ভেৰিয়েবল হ'ব তো কথা হল কি তেতিয়া মই দেখিছো যে মোৰ আইডিয়াটো এটো সিম্পল যে যদিহে মই আপোনাৰ গেইন কৰিছো মই মাৰ্কস গেইন কৰিছো মোৰ নাম্বাৰটো লাগিলে 3টা কাৰেক্ট কি কথা আছে ন হেতুত মই দুখী নহওঁ মানে এটুত আৰু আপোনাৰ কি হয় তাতকে এটুত হেপি নহওঁ কিবা এটা গেইন হৈছে ইভেন আপুনি ভাবি চাওক যদি আপোনাৰ 6টাও কাৰেক্ট হয়
6টা ৰং হয় মই এইটো কথা কৈছো 6টা ৰং হৈ গ'ল নিগেটিভ গ'ল মাত্ৰ দুটাহে পজিটিভ গ'ল দুটাহে আপুনি কাৰেক্ট কৰিলে এই 6টাত আপোনাৰ আপুনি ধৰক দুটাত কিমান পাব মাৰ্কস পাব 4 মাৰ্কস আৰু 6টাত কিমান যাব -3 তাৰমানে তেতিয়াও আপুনি 1 মাৰ্ক এটা গেইনহে কৰে পজিটিভলি 8টা লাষ্ট 8টাত মানে দুটা কাৰেক্ট কৰি আৰু যদি দুটাতকৈ কম কাৰেক্ট কৰিছে তেতিয়া উপায় নাই তো এটা কথাটো হ'ল এই খজতি গিটা ন এই খজতি গিটাটো মোৰ এটোটো প্ৰথম কথা হ'ল এই মাইন্ডটোৰ কাৰণে যোনটো মোৰ ADHD ব্ৰেইন আৰু যোনটোত মানে কি হয় যোনটোৰ কাৰণে মই এইগিটা বহুত বেছি এগ্ৰেছন লওঁ এটোটো মোৰ মানে কি কম আৰু এতিয়া তুমি এটো যে যোনটো এটা মিম এটা আছিল কি কয় যে মালিক এটো যে পলট গই গাড়ী এটা মই আজিয়ে চাইছিলো এইটো মই দেখাইছো এটা হেৰিও সময়তে এইটো যে কয় গাড়ীখন যে পলট গ'ল মানে লুটি খাই গ'ল তাৰ পিছত যে থোড়া সা গলতি হৈ গই এইটো মই একাৰণে দিছো এইটো মোৰ এইটো যে মোৰ ওয়াইফে কি কৰে এইটো মোক শেয়াৰ কৰে যেতিয়া এনেকুৱা কিবা মানে উৎপতং হেৰি এটা পায় ন এইটো মোক শেয়াৰ কৰে যে এইটো মই মানে গাড়ীখন যে লুটি খাই গ'ল তাৰ মিমটো দেখিছে গাড়ীখন লুটি গ'ল লিখে থোড়া সা গলতি হৈ গই তো মোৰো এইটো কেছত এনেকুৱা হয় কেতিয়াবা এনেকুৱা হয় থোড়া সা গলতি মানে হে আপুনি এইটো ঠাইত দি মাৰো সেতুটো যায় সেতুত গৈ থাকিলো কিন্তু আলটিমেটলি মই এটো চালো যে ইয়াৰ পৰা মোৰ সদায় গেইনে হৈ আছে বেলেগ বেলেগ এক্সাম বেলেগ বেলেগ সময়ত দিয়াৰ পাছৰ পৰা মই এটা বস্তু দেখিলো যে যিমান মই এটো এবাৰত ৰিস্কটো লওঁ সেই ৰিস্কটো মোক গেইন দিয়ে যদি গেইনে দিয়ে আৰু সেই গেইনটো তেতিয়া দিয়ে যেতিয়া 0.25ত একেটা কিন্তু ইউপিএসসিত এই বস্তুটোত নাপায় ইউপিএসসিটো চাব টপাৰ্স কিনে বহুত এটেম্প কৰে মানে এটা ৰেঞ্জত এটেম্প কৰে তো তাত কি হয় 0.33 থাকেটো নিগেটিভটো সেই কাৰণে অকমান ভাৰী পৰি যায় ইয়াতকে ভাৰী পৰি যায় কিন্তু আপোনাৰ হেৰিয়ত আপোনাৰ কি হয় এতুত মই দেখিছো আপোনাৰ অলপ গেইন হয় এটা মই এটো প্ৰফেস কৰা নাই প্ৰফেস কৰিব নোৱাৰো কাইলে কইলে আপুনি মোলে হিল দলিয়াব যে ই কৈছিলে মই আপুনি কলে মাইল তেনেকুৱা গ'ল মই কেনে কম এতিয়া আপোনাক তো এটো মাৰিব নোৱাৰিব কিন্তু এবাৰ আপুনি যোনটো সাৰ্কামস্টেন্সটো চাই পেলাই আপুনি ডিসিশনটা ল'ব লাগিব তাৰ পিছত মই বেলেগ এটা কথা কম মোস্ট অফ দা কেছত কি হয় আমাৰ কাট অফ কিমান থাকে দেখিছেনে কাট অফটো মেজৰিটি মানুহে মই মেজৰিটি মানুহ মানে কোনখিনি মানুহৰ কথা কৈছো যোনখিনি মানুহৰ ধৰি লওক আজিলৈকে প্ৰিলিমছ যোন থ্ৰু আউট দা ইয়াৰ প্ৰিলিমছ সদায় ক্লিয়াৰ কৰি থাকে বা দুবাৰ তিনিবাৰ প্ৰিলিমছ দেখিছে বা যোৱাবাৰ একবাৰ হলো প্ৰিলিমছ ক্লিয়াৰ কৰিছে বা প্ৰিলিমছ লৈ যাৰ পাষ্ট এক্সপেৰিয়েন্স আছে তো সেইখিনি মানুহৰ যেতিয়া কাট অফটো খুদু যে প্ৰিলিমছ কেনেকুৱা গৈছিল যোৱাবাৰ এবাৰ জনে বেসিক্যালি মানুহৰ ভয় লৈ সুধি থাকে তো যোৱাবাৰ কেনেকুৱা গৈছিল তেতিয়া আপুনি তো যোৱাবাৰ কয় মেজৰিটি মানে এই ওপৰৰ স্কোৰটো কথা কয় মানে ওপৰৰ স্কোৰটো মানে কয় যে স্যাৰ 80 টা মান এটেম্প কৰে মানে ধৰক পাই এই বেলটো 90 টু 95 ৰ ভিতৰত মানুহৰ স্কোৰবোৰ আছে মানে যোনবোৰ মানুহক মানে লগত কথা হয় সৰহ সংখ্যকে কাৰোবাৰ 100 প্লাস থাকে কম মানুহ কিন্তু কথা হ'ল তেতিয়া মানুহকিনে কি কৰে এই 80 টা মান এনেকুৱা ৰেঞ্জতে যোনটো মই মাৰিছো মই দেখিছো যে এটোৱে মাৰে মানুহে এটেম্প 80 টা মান কোৱেশ্চন কৰে কৰি পেলাই আপোনাৰ কি কৰে তাৰে আপুনি 55 টা মানে কাৰেক্ট কৰিলে 110 পালে তাৰ পাছত ধৰক আপুনি 25 টা আপুনি যদি মাইনাস কৰি দিয়ে 12.5 97.5 ত আপোনাৰ স্কোৰটো ৰৈ গুছি গ'ল তো তেনেকৈ আৰু প্লাস মাইনাস 2 3 টা কোৱেশ্চন ইফাল ইফাল হৈ গ'লে মানি লওক আপুনি কি হয় সেই মানুহটো 95 93 ৰেঞ্জত ৰৈ থাকে হেতুতকে এটা মই বেলেগ কথা এটাহে ক'ব খুজিছো এটা হেৰি এটা হিন্দী মুভি ডায়লগ এটা দেখিছেনে অজয় মুকুটৰ যখন আছিলে যে দিলৱালে নে কিবাখন আছিলে যে हमको तो अपनों ने लूटा है परायों में कहाँ दम था अपनों में ने लूटा है अपना माने गम पाइছেনে ইয়াতো এটা হে একেটা পাও এটা খেলতা হয় আপনাই লুটে কি আপনাই লুটে প্ৰতিবাৰে চাব এই 25 টা যে নিগেটিভ যায় আপোনাৰ ধৰি লওক আপুনি 80 টা কৰে 55 টা কাৰেক্ট কৰিলে 25 টা ইয়াৰে 5 টা মান কোৱেশ্চন এনেকুৱা হয় মানে 10 মাৰ্ক মান এনেকুৱা কোৱেশ্চন হয় 10 টু 15 মাৰ্কস যোনকিটা আপুনি কনফিডেন্টলি জানে তার আপোনাৰ সিলি মিস্টেক হয় কেনেকুৱা ধৰণৰ মিস্টেক বলে আৰ্টিকল আপুনি 14 টুক আপুনি 19 বুলি পঢ়ি ললে আৰ্টিকলটো আপুনি লিখা আছিল নট কাৰেক্ট আপুনি ব্ৰেইনে হেতু 25 নকৈ পেলা দেখিলে যে কাৰেক্ট আপুনি কাৰেক্ট গিটা স্টেটমেন্টত বিচাৰি আছে তো তেনেকুৱাকে একদম ভেৰি সিম্পল কেতিয়াবা ওয়ান লাইনাৰ স্টেটমেন্ট দা যোনটো চাৰিটা স্টেটমেন্ট নাই যোনটো একদম ইজি কোৱেশ্চন যেটো কোনো মামুৱে ভুল কৰা নাই সেই কোৱেশ্চনটো আপুনি ভুল কৰে তো গতিকে হে তেনেকুৱা গিটাই আপোনাক কি কৰে 10 মাৰ্ক 15 গিটা ই আপনৱালা ই লুটেৰা এইগিটা কি কৰে লুটে তো এইবাৰ হে কামটোৰ কিন্তু একেবাৰে কৰিব নোৱাৰে যোনে হে কামটো কৰিবলৈ হয় তেওঁ কিন্তু গেয়া মানে কথাটো কি হেতু কি কৰিম এটো এটা মই যদি কওঁ যে হে কামটো নকৰিব কি আপোনাৰ ব্ৰেইনে মানি ল'ব নকৰ কেতিয়াও নকৰে আপুনি নিজেও কৰাব নোৱাৰে হেতু নকৰিম কেনেকৈ নকৰিম হেকিটা হবই খালি এটা বস্তু মই দেখিছো হেগিটা আপোনাৰ তেতিয়া কম হয় যেতিয়া আপোনাৰ ব্ৰেইন
ইজ অন কুল মুডটোত থাকিব লাগিব ব্ৰেইন যদি আপোনাৰ কুল থাকে মানুহটো যদি অকণমান চিল থকা হয় তেতিয়াহে পচিবল কিন্তু মোৰ ষ্ট্ৰেছ মোৰ এনজাইটিত কাৰ্টিচল পুৰা যদি বডিত ফ্ল' হৈ থাকিবলৈ হয় গ্লুক'জে কেৰি কৰি লৈ থাকিবলৈ হয় তেতিয়া কিন্তু সেইটো আপুনি এচিভ কৰিব নোৱাৰে তেতিয়া আপুনি মানে এনেকুৱা চিলি মিষ্টেকবোৰ উৎপটাং কামবোৰ আমি তেতিয়া কৰোঁ তো সেইকাৰণে যদি অলপ জচিলা মুড এটাত থকা হয় অলপ মানে যি হ'ল যি মেলিলে আৰু পৰিলোঁ আৰু বহুত সেইটো ভাবি পেলাই যদি কোৱা হয় যি হয় দেখা যাব তেতিয়া মানে মোৰ ভাবে অলপ ADHD ব্ৰেইন এটা বনাই ল'ব লাগিব তেতিয়া সেই ভুলকেইটা নহয় আৰু ছেকেণ্ড পাৰ্টটোত 80 এবভৰ ৰিক্সটোৰ কাৰণে তেনেকুৱা আপোনাৰ দম এটা লৈয়ে মাৰিব লাগিব তাৰ বাহিৰে মই ভাবোঁ এইটো বৰ ইমান গত্যান্তৰ নাই কাৰণ এতিয়া কথা হ'ল যে 110 যাবনে কাট অফ সেইটোতো ক'ব নোৱাৰে এতিয়া এগেইন কথাটো হ'ল 110 যদি কাট অফ যায় যে পেপাৰখন চাই পেলাই আমি তাত গৈ কি ডিচাইড কৰিম ধৰিছে যদি পেপাৰখন বহুত ডাইলুট আহে তেতিয়াতো আপুনি অকণ নিজে অলপ কল এটা ল'ব লাগিব আৰু যে এই 10টা মাৰিব লাগিব যে দেখিছে পেপাৰখন বোলে নাই এখনতো নৰ্মেল পেপাৰ টাইপ লাগিছে পাতা দেখিলে যে পেপাৰখন বহুত টান আহিছে তেতিয়া হয়তো ৰৈও যাব পাৰে তাত আপুনি অকণ ভাবি তো গতিকে সেইটো কাৰণে তাত অলপ চাই ল'ব বোলে বহুত টান টাইপ হ'লে বোলে নাই আৰু 90 মই ৰৈ দিলোঁ কিন্তু এনেকুৱা কিছুমান মানুহ থাকে কোনখিনি মানুহ মই পাওঁ যে কয় 65টা কৰে 65টা কৰে ঠিক আছে 65টা কৰে 40টা 5টা খুব যাৰ একুৰেচি ভাল 45 মান কাৰেক্ট কৰে 90 পায় ইফালে 20টা ভুল কৰে 20 মানে -8 আহে কিমান পায় 80 to 83 যদি কিবা এটা কোটা সুদা এটাত মানে আমি বিলং কৰোঁ জেনেৰেল মেল হ'লেতো মৰি গ'ল বা জেনেৰেল হ'লে মৰি গ'ল কিবা এটা যদি ৰিজাৰ্ভেশ্যন এটা আছে ই ক'ৰবাত তথাপিও প্ৰিলিমছটো দিবলৈ দিয়ে আৰু হল কৰে বা কেতিয়াবা মানুহ 82 ধৰক ইফালে সোমাই পেলাই তেতিয়া ইভেন মানুহ চাকৰিও বহুত মানুহে তেনেকৈ কৰি আছে সিমানটা কৰিও কিন্তু এইটো বহুত ডেঞ্জাৰাছ এটেম্প কিন্তু এই ৰেঞ্জত যোনে এটেম্প কৰে মোৰ মতে এইটো বহুত তেওঁলোক বহুত ৰিক্সত থাকে ফিলিমছ দেও নাটক বহুতৰতো এনেকুৱা হয় 35 কাৰেক্ট হয় 15টা ভুল হয় এনেকুৱা মানুহ আছে যোনে 35টা 40টা ভুল হ'ব 25টাই কাৰিব ষ্টিল সি ইমানেই মাৰে তো এইটো হৈছে লজিক কি যেতিয়া সুধো যে এইটো কি লজিকত মাৰা যে মানে ছাৰ মই এইটো লজিক যে মই ভুলবোৰ মাৰিবলৈ ভয় লাগে মোৰ যোনবোৰ মই আপোনাৰ নাজানো অকল মই যিকেইটা জানো কনফাৰ্মলি সেইকেইটাহে জানো লজিক বুলি ক'লে একেবাৰে লজিক গিয়া তেল লেনি তো গতিকে এইটোৰ অলপ ৰিক্সি জোন তো সেইখিনিয়ে কথা মোৰ আজি ক'ব লগা যে কিমানটা এটেম্প ৰাইট এটেম্প এটা কনক্লুজন কি কনক্লুজন এইটোৱে যে মোৰ মতে অলপ এগ্ৰেছিভটো যাবও লাগিব যদি এগ্ৰেছিভ যোৱা নহয় তেতিয়া কিমান পচিবল নহয় এগেইন সেই এগ্ৰেছনটো পেপাৰখন চাইও আপুনি অকণমান তাত অলপ 10 মাৰ্ক এটা 5 মাৰ্ক এটা আপুনি তাত অলপ ডিচাইড কৰিব পাৰে ৰাদাৰ দেন ঘৰতে ডিচাইড কৰি যোৱাতকৈ যে মই 80টাই মাৰিম 70টাই মাৰিম অলপ পেপাৰখন চাইও মোৰ মতে অলপ মাৰিব পাৰি মোৰ কেছততো হ'লে মইতো পেপাৰ টান আহে যিহে মতলব নাই 100 জিন্দাবাদ 100টা মাৰিব লাগে কিবাকে মাৰোকে থাকক তো সেই মাৰত থকা এডিটটোৱে কিন্তু মোৰ লগত কাম কৰে তো এতিয়া আপোনাৰ লগত কাম কৰিব নে নকৰিব সেইটো এতিয়া মই ক'বলৈ অকণমান অসুবিধা তো কিমান এটেম্প ৰাইট এটেম্প তাৰ কাৰণে আজি এইটোৱে আছিলে বাকী ৰাইট এটেম্প ফ'ল' কৰক এপটোত মোৰ আপুনি ডাউনলোড কৰিলে তাত কিছুমান বস্তু আছে সেইখিনি আপুনি পাব পাৰিব আৰু মই এটা নতুনকৈ এটা ইণ্ডিকেটেড বেটছ ষ্টাৰ্ট কৰি আছোঁ ইণ্ডিকেটেড মানে মাত্ৰ আপুনি মানে মই 20 জন ষ্টুডেণ্টৰ কাৰণে এইটো ফ্ৰী থাকিব আৰু কমপ্লিট ফ্ৰী থাকিব এটা বেটছ মই লঞ্চ কৰিম ফুল প্লেজেড ইয়েৰ লং বেটছ গোটেই ইয়েৰ লং থাকিব আৰু তাৰ কাৰণে মোৰ লাইব্ৰেৰী তেওঁলোকৰ এক্সেছ থাকিব 8 জন ষ্টুডেণ্টে এনৰোল লৈছে আৰু আপোনাৰ 21 জন আছে 21 জন বাকী আছে তো সেইটোত মই আপোনাৰ ফুল প্লেজেডকৈ মই এইটো ষ্টাৰ্ট কৰিছোঁ য'ত মানে পুৰা ক্লাছ অল এই ভাষণবাজি যোনবোৰ এইবোৰ চলি আছে কিমান এটেম্প এইখিনি গোটেইখিনি থাকিব তো গতিকে এপটো ডাউনলোড কৰিলেও পাব বা বাকী মোৰ যোনটো নাম্বাৰটো 9954744624 সেইটোত কণ্টেক্ট কৰিলেও আপুনি ডিটেইল গম পাব কাৰোবাৰ কিবা কিবি এইকেইদিন পৰীক্ষা লৈ কৰ্টেচল যদি বেছি ৰিলিজ হৈ আছে ইউ কেন কল মি 2 টকা পাৰ মিনিট মই চাৰ্জ কৰিম ভাল লাগিব তো থেংক ইউ অল ফ'ল' দ্য ৰাইট এটেম্প্ট